নমস্কাৰ আজি আকৌ এটি নতুন ভিডিঅ'লৈ মই এতিয়ালৈকে ইম্ফলত আছো সেই ইম্ফলৰ পৰা অলপ আউটসাইডত মই আহিছো বহুত বেছি আউটসাইডত যাব নোৱাৰো মই আগতে আপোনালোকক কৈছো ইম্ফলৰ পৰিস্থিতি বহুত বেয়া বৰ্তমান অকমান ভালেই হৈ আছে পৰিস্থিতি সেয়ে আমি অকন ফুৰিব পাৰিছো আৰু আজি মোৰ গাটো অত্যন্ত বেয়া কালি ৰাতিৰ পৰা মোৰ জ্বৰ হৈ আছে সৰ্দি হৈ আছে যেহেতু ইয়াৰ ওয়েদাৰটো একেবাৰে বেয়া হৈ আছে আৰু ইয়াত মই বৰষুণত তিতিবলগীয়া হৈছিল সেয়েহে মই ইমান ফুৰিবও নোৱাৰা হলো এতিয়া তথাপিতো মোৰ ভাগিনে কলে বলা মাহি আমি এটা পাহাৰত যাওঁ যি পাহাৰৰ নাম কি বুলি ক'লা তুমি আউনচিং পাহাৰ এই পাহাৰৰ একদম ওপৰৰ পৰা মানে একেবাৰে শেষ ভাগৰ পৰা আমি গোটেই ইম্ফল টাউনখন চাব পাৰো হয়নে ইম্ফল টাউনখন অকমান দেখাবলৈ চেষ্টা কৰিম আৰু লগতে ইয়াত স্পৰ্টছৰ যিমান স্পৰ্টসম্যান আছে আমাৰ মেৰিকম ইয়াত খেলি গৈছে আচ্ছা দেখিলে গম পালে তো মেৰিকম ইয়াত খেলি গৈছে আৰু ইয়াত শিৱ মন্দিৰ ভাগ আছে সেই শিৱ মন্দিৰ ভাগ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু মোৰ লগত থাকক আপোনালোকে চাওক ইয়াৰ ভিউটো কিমান সুন্দৰ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম যিমানখিনি পাৰো আহক মোৰ লগত আপোনালোকে উঠি ভাগৰি গৈছে এতিয়াই আৰু বহুত উঠিবলৈ আছে তথাপিতো হাৰ নামানো লক্ষ্য স্থান স্থিৰ য'ত যাবলগীয়া আছে গন্তব্যস্থানত একদম গৈ পোৱাৰ চেষ্টা পুৰা হাবিয়াস আছে মানুহ এভাৰেজ শৃংগ বগাইছে আৰু আমি এইখন শৃংগ বগাব নোৱাৰিম নেকি বলক উঠোতেই কষ্ট সবতে উঠোতেই কষ্ট নামোতে কষ্ট নহয় সেইকাৰণে উঠাটো কমপ্লিট কৰি লওঁ নামাটো আৰু ভগৱানৰ ওপৰত নিৰ্ভৰ এয়া দেখিছে মণিপুৰ ইম্ফল টাউনখন ইয়াৰ পৰা মই আপোনালোকক দেখুৱাইছো ইয়াৰ পিছতো মই আৰু ওপৰলৈ যাম আৰু ওপৰৰ পৰা আৰু ভালকে দেখুৱাম আপোনালোকক এই মুহূৰ্তত মই যি আমাৰ এয়াৰপৰ্টটো ইয়াৰ পৰা বহুত দূৰত আছে কিন্তু তথাপিতো এতিয়া এখন প্লেন এতিয়া লেণ্ড কৰিছে সেই লেণ্ড কৰাটো ইয়াৰ পৰা চালো অকমান আৰু এতিয়া বৰ্তমান আমি আধাতে আছো আৰু ওপৰলৈ যাম এতিয়া আপোনালোকক জাষ্ট অকমান দেখালো মই আৰু ইয়াত যেহেতু এটা জিম কৰা এটা জেগা আছে জিমৰ কাৰণে ল'ৰা-ছোৱালী আহি ইয়াত জিম কৰিব পাৰে আৰু মই আজি ইয়াত অলপ জিম কৰিম জীৱনৰ প্ৰথম জিমৰ যিখিনি অস্ত্ৰ আছে সেই অস্ত্ৰখিনিক অকমান ব্যৱহাৰ কৰিম আহক দেখিছে বাবলিয়ে নোৱাৰা কাম একোৱে নাই চব কৰিব পাৰে জাষ্ট বাবলিৰ খালি মানে ফূৰ্তিটো থাকিব লাগিব মনত এতিয়া এইটো ফাৰ্ষ্ট টাইম কৰিলো কি কোৱা হে মই এইবিলাক ইউজ কৰা মানে মই খিনাই যাম নিশ্চয় খিনাই যাম বা মোৰ মজা লাগিছে দেই মজা লাগিছে হয় নেকি ইম্ফলতে থাকি যাওঁ নেকি এইবিলাক কৰি থাকিবলৈকে লাইফটো এনেকুৱাই হ'ব লাগে আচলতে কি ভাত চাহ বনাই থাকিবলৈ আছে ভাত চাহ বনাই থাকিব লাগিব এইবোৰ কৰি থাকিব লাগিব তেতিয়া আমাৰ হেল্থৰ ফালৰ পৰা আমি পুৰা ষ্ট্ৰং হৈ থাকিম এইবোৰ কৰি থাকিব লাগে আচলতে আমি নকৰোঁ কাৰণে আমাৰ হেল্থৰ ওপৰত আমি কেয়াৰ নলওঁ কাৰণে এই অৱস্থা আমাৰ আৰু এইবোৰ যেতিয়া আমি কৰি থাকিম নহয় তেতিয়া আমি সকলো অসুখ বিসুখৰ পৰা মানে নিৰোগী হৈ থাকিব পাৰিম আচলতে এদিন কৰিলে কিনো হ'ব চোৱা কৰিব নোৱাৰা কাম একোৱেই নাই চেষ্টাটো কিন্তু কৰিবই লাগিব সাইলেন্ট আজি কাণ্ড কৰি আছো আৰু আৰু আহিছো যেতিয়া প্ৰতিটো বস্তু ইউজ কৰি যাম জীৱনৰ এটা শিক্ষা এইবোৰ আমি শিকিবই লাগিব সকলোৱে হ'ব দিয়া অকমান জমনিও থাকিব লাগে দেখিছে কাৰণ এইটোৱে ভাগিনে কৈছিলে যে তোমাক যিটো পাহাৰলৈ লৈ যাম সেই পাহাৰটো জিমৰ ব্যৱস্থা আছে সেয়েহে এই যে মেৰিকমৰ ৰাজ্য
আমাৰ মেৰিকমৰ ৰাজ্য এই ৰাজ্যত আহিলে নিজকো মেৰিকমৰ নিচিনাকে মানে মেৰিকমৰ নিচিনাকে থাকিব লাগিব আমি সেয়ে মোৰ ভাগিনে ক'লে যে মাহী তুমি ড্ৰেছটো অকণ চেঞ্জ কৰা আৰু চেঞ্জ কৰি পেলাই তুমি আজি ব'লা মোৰ লগত আৰু সঁচাকে মই আহি পেলাই প্ৰাউড ফিল কৰিছোঁ মেৰিকমৰ ৰাজ্যলৈ আহিছোঁ আৰু এয়া মই এতিয়া জিমৰ প্ৰতিটো বস্তু ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আজিৰ মোৰ গেটআপটো সেইকাৰণে এনেকুৱা আগে পিছে আপোনালোকে মোৰ এইটো গেটআপ দেখা নাই যদিও মই আজি ইচ্ছাকে এইটো গেটআপত আহিছোঁ যিহেতুকে ইয়াত আজি জিমৰ অকণমান ব্যৱস্থা ৰখা হৈছে জিম কৰিছোঁ মই আৰু বহুত ভাল লাগিছে সঁচাকে বহুত ভাল লাগিছে কাৰণ আপোনালোককো দেখুৱাইছোঁ আপোনালোকে কেনে পাইছে মোক জনাব কিন্তু দেই तुझे रोके ना कोई वो चली वो चली वो चली वो चली देखो प्यार की गली तुझे रोके ना कोई वो चली नन्ना 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 जीवन कोरा कागज कोरा ही रहेगा ये दो पंख लेके उड़ चला जाए रे जहाँ नहीं जाना चाहिए वहीं चला आए रे उम्र का ये ताना वाना समझ न पाए रे जुआ पे जो मोह माया नमक लगाए रे कि देखे न भागे न जाने न गाए रे दिशाहारा एमन बोका मनता रे कागज के दो पंख लेके उड़ा चला जाए रे जहाँ नहीं जाना था ये वही चला आए रे उम्र का ये ताना वाना समझ न पाए रे जुआ पे जो मोह माया नमक लगाए रे कि देखे न भाले न जाने न जाए रे दिशाहारा केमन बोका मनता रे हदे करे दिले सारे भेद जाए दीवारे प्रेम कोई सेंध लागे लागे रे लागे अगर मगर वाली वाली जिया को यूं उछाले जिया नहीं गेंद लागे लागे रे लागे माटी को ये चंदन सा माथे पे सजाए रे जुबा पे जो मोह माया नमक लगाए रे कि देखे न भाले न जाने न गाए रे दिशाहारा केमन बोका मनता रे प्राण पाखी मोर राजा खाचा भेंगे पीरते बড় জ্বালা বড় জ্বালা মই এই যেটো পাহাৰৰ ওপৰত আহিছো সেই পাহাৰখনৰ মানে অলপ ওপৰতে এই বীৰসকলৰ শহীদ বেদী বনোৱা হৈছে আৰু মই সবতকে প্ৰথম যেহেতুকে তেখেতসকল বীৰ শহীদ হয় আমাৰ দেশৰ কাৰণে এই ৰাজ্যৰ কাৰণে শহীদ হৈছে তেখেতসকলক মই এবাৰ প্ৰণাম জনাব বিচাৰিছো এনে বীৰসকল যেতিয়া আমাৰ ভাৰতবৰ্ষত থাকে বা ভাৰতত থাকে তেতিয়া আমি কি হয় আমি নিৰাপদে থাকো আৰু আমি শান্তিপূৰ্ণভাৱে থাকো সেয়ে বীৰসকলক মই মোৰ ফালৰ পৰা একাজলি শ্ৰদ্ধাঞ্জলি যাচিছো লগতে মই এই ইয়াত চাৰিগৰাকী বীৰক শহীদ বেদী বনাই থোৱা আছে তেখেতসকলৰ প্ৰতিমূৰ্তি স্থাপন কৰি থোৱা আছে আৰু তেখেতসকলে এই মণিপুৰৰ কাৰণে শহীদ হৈছিলে মই ভাবিলো
এপাক যদি আপোনালোকক নেদেখাওঁ কেনেকৈ হ'ব তেখেতসকলে আমাৰ এই মণিপুৰৰ কাৰণে শ্বহীদ হৈছে তেখেতসকলৰ প্ৰতিমূৰ্তি ইয়াত সুন্দৰকৈ স্থাপন কৰি থোৱা হৈছে সুন্দৰকৈ ফুলৰ গছেৰে ফল মূলৰ গছেৰে ছাঁ দি তেখেতসকলক ৰাখিছে আৰু এয়া আমাৰ কৰ্তব্য আমি এনে কাম কৰিবই লাগিব আৰু সেয়েহে মই আপোনালোকক দেখুৱালোঁ এই শ্বহীদ মোৰ বেকগ্ৰাউণ্ডত আপোনালোকে এই ঘৰটো দেখিছেনে একদম ওপৰৰ পাহাৰৰ ওপৰত যে আছে ঘৰটো সেই ঘৰটোলৈ মই এতিয়া এই গোটেই ষ্টেপবোৰ বগাই বগাই তালৈ যাবলৈ চেষ্টা কৰিম আৰু আপোনালোককো লৈ যাম আহক মোৰ লগত সেই জেগালৈ যাওঁ চেষ্টা কৰোঁ চেষ্টাৰ অসাধ্য একো নাই আহক মই এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ কিমান গৈ থাকিব পাৰিম ক'ব নোৱাৰোঁ তথাপিতো আপোনালোকৰ কাৰণে একমাত্ৰ আপোনালোকৰ কাৰণে মই এই যাত্ৰা সম্পূৰ্ণ কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ মই আপোনালোকক ইয়াৰ একদম ওপৰৰ পৰা গোটেই ইম্ফলখন দেখুৱাম আৰু মই ওপৰলৈ উঠাৰ পিছত মই ভাবিম মই ছাকচেছ আজি আহক মোৰ লগত আপোনালোক বহি দিলোঁ আৰু এতিয়াও বহুত আছে বহুত যাবলৈ আছে আৰু বেছি নাই অলপ আছে বাকী আৰু অলপ বাকী আছে মুখে মাতিব নোৱাৰা হৈছে যথেষ্টখিনি উঠিলোঁ ইয়াৰ পৰা দেখাই দিয়া কিমান তলৰ পৰা উঠিছোঁ ওপৰলৈ এতিয়া একেবাৰে লাষ্ট সেই ঘৰটোৰ ওপৰলৈ যাবলৈ বাকী আছে সেইখিনিও চেষ্টা কৰিম যাবলৈ এয়া মোৰ ভণ্টি পিছত আহিও মোৰ আগবাঢ়িলে আহিব পৰা নাই তলতে আছে লাহে লাহে আহি আছে মই এতিয়া আপোনালোকক দেখুৱাইছিলোঁ মই য'ত উঠিবলগীয়া আছিলে ঘৰটো সেই ঘৰটোৰ পৰা সম্পূৰ্ণ মণিপুৰ সম্পূৰ্ণ ইম্ফল টাউনখন দেখি আৰু ইয়াৰ পৰা এইটো হ'ল একদম মেইন ৰাস্তাটো যিটো হাইৱে বুলি ক'লেও ভুল নহয় এইটো মেইন ৰাস্তা যিটো মণিপুৰলৈ অহা বাট আমি আহিছিলোঁ এইটো ৰাস্তাইদি আৰু ইয়াৰ পৰাই আপোনালোকে সম্পূৰ্ণ মণিপুৰখন চাবলৈ পাব আৰু এই পাহাৰ কাষে কাষে এইবোৰ পাহাৰ আছে মই এতিয়া আৰু দেখুৱাবলৈ চেষ্টা কৰিম গোটেই ৰাউণ্ডটো মণিপুৰৰ গোটেই ৰাউণ্ডটো ইয়াৰ পৰা দেখি দেখি ইয়াৰ পৰা সম্পূৰ্ণ মণিপুৰৰ ঘূৰাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইখন গোটেই ইম্ফল টাউন ইয়াৰ পৰা সম্পূৰ্ণ ইম্ফলখন দেখি দেখি আপোনালোকে চাই গৈ থাকক মই যে আপোনালোকক তলৰ পৰা কৈছিলোঁ মই ঘৰটোলৈ আহিম মই আহি গ'লোঁ আৰু মই এতিয়া এই ঘৰটোৰ একদম ছাদত আছোঁ ছাদৰ পৰা মই গোটেই ইম্ফল টাউনখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাওক গোটেই ইম্ফল টাউনখন আৰু তাৰ লগত লাগি থকা পাহাৰখন গোটেই পাহাৰ ইমূৰৰ পৰা সিমূৰলৈ পাহাৰখনো কাষতে লাগি আছে
এটা সুন্দৰ দৃশ্য মনোমোহা এটা দৃশ্য যি চাবলৈ ইমানখিনি কষ্ট কৰিলোঁ মই ইমানখিনি কষ্ট কৰি ইমান ষ্টেপ বগাই মই এইখিনি পালোহি আজি মোৰ গা অত্যন্ত বেয়া মই ঔষধ খাই নিজকে সুস্বাস্থ্য কৰি মই এইখিনি পাইছোহি আপোনালোকক দেখাবলৈ কষ্ট কৰিছোঁ আৰু সেই কষ্টৰ যাতে আপোনালোকে মোৰ ভিডিঅ'টো চাই আপোনালোকে মোক জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিছে মই যিমান পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মোক সঁচাকৈ মোৰ বহুত ভাল লাগিছে আপোনালোকে চাওকচোন মোৰতো বহুত ভাল লাগিছে মই একদম নিচে কাষৰ পৰা দেখিছোঁ এইবোৰ দেখিছে মানুহৰ ইচ্ছা কেতিয়াও শেষ নহয় এইটোৱে প্ৰমাণ আমি ইমান কষ্ট কৰি এটা ষ্টেপ শেষ কৰিলোঁ এতিয়া আকৌ ভাবিছোঁ সেই মূৰৰ ঘৰটোলৈ যাম বুলি তাৰ পৰা আপোনালোকক আকৌ এবাৰ মই মণিপুৰখন দেখুৱাম ইম্ফলখন দেখুৱাম কিন্তু মই গৈ পাম নে নাই সেইটো মই এতিয়ালৈকে আপোনালোকক কথা দিব পৰা নাই তথাপিতো মই চেষ্টা কৰিম বলক আমি য'তেই গৈ আছোঁ তাতে এভাগ শিৱ মন্দিৰ পাই আছোঁ ইয়াতো এভাগ সৰুকৈ শিৱ মন্দিৰ বনাই থোৱা আছে তেখেতসকল আধ্যাত্মিক ফালৰ পৰা খুব শক্তিশালী য'ত যেনেকৈ গৈ আছোঁ সকলোতে মন্দিৰ এভাগ পাই আছোঁ ভাল লাগিছে তেখেতসকলে ইয়াতো সৰুকৈ মন্দিৰ এভাগ বনাই থৈছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়া সেই পাহাৰলৈ যাবলৈ চেষ্টা কৰিছোঁ আহক মই চেষ্টাই কৰি আছোঁ এতিয়া আৰু ক'ত চেষ্টা এটা কৰিবলৈ বাকী আছে সেইখন আপোনালোকক দেখুৱালোঁ সেইখন পাহাৰৰ পৰা নামি এতিয়া মই আকৌ এখন পাহাৰলৈ যাত্ৰা কৰিছোঁ এতিয়া ইয়াত কিমান ষ্টেপ আছে বুলি ক'লে মিঠু কিমান ষ্টেপ আছে বুলি ক'লে 400টা আছিলে আৰু এটা 529টা ষ্টেপ বগাই মই আকৌ এবাৰ তাত 420 আৰু ইয়াত 529টা ষ্টেপ বগাই মই আকৌ ওপৰলৈ যাম একমাত্ৰ আপোনালোকৰ কাৰণে একমাত্ৰ মোৰ ভিউৱাৰ্ছৰ কাৰণে কিন্তু সেইকাৰণে আপোনালোকে মোক ছাবস্ক্ৰাইব কৰিব দেই ফলো কৰিব আপোনালোকে মোক ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটোক লাইক কমেণ্ট শ্বেয়াৰ কৰি একেবাৰে মানে পুৰা 1K কৰি দিব প্লিজ সকলোৱে বহ মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতা সঁচাকে মই কেতিয়াও ভাবা নাছিলোঁ ইমান শকত বুলি সবেই কৈ থাকে মই শকত আৰু নিজেও ভাবোঁ শকত যথেষ্ট শকত মই তথাপিতো ইমান সুন্দৰকৈ ইমান ষ্টেপ বগাই মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এটা সঁচা কথা এটাই যে মোৰ ইমান সাহস আৰু ইমান মোৰ উৎসাহ একমাত্ৰ আপোনালোকৰ বাবে আপোনালোকক দেখুৱাৰ বাবে আৰু মই ছাকচেছ হ'লোঁ আজি মই ভাবিছিলোঁ বৈষ্ণৱ দেৱী যাম অমৰনাথ যাম আৰু এয়া মোৰ আজি মোৰ এটা অভিজ্ঞতা মই এতিয়া ভাবিছোঁ সঁচাকৈ নিশ্চয় মই যাব পাৰিম আৰু নিজে ক'লে নহ'ব যাব পাৰিম সেয়া ভগৱানেও মোক শক্তি দিব লাগিব সেইখিনি আৰু নিশ্চয় দিব মোক মোৰ উৎসাহ আছে আৰু এতিয়া ছাকচেছ চাওক মই আপোনালোকক দেখুৱাইছিলোঁ তলৰ পৰা মই ইয়ালৈ আহিম বুলি
আহিছোঁ এতিয়া মই এই ঘৰটো একে ওপৰত গৈ আপোনালোকক আকৌ গোটেই এই নজাৰাটো দেখুৱাম অকণমান জুম কৰি অকণমান আমাৰ টানি মই আপোনালোকক প্ৰথমে এই তাৰ পৰা প্ৰথম দেখুৱাইছিলোঁ গোটেই ইম্ফল টাউনখন আৰু এতিয়া মই তাৰ পৰা এনেকৈ ষ্টেপ বগাই বগাই আহি 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 এতিয়া আকৌ এইখন পালোহি আকৌ ইয়াৰ পৰা মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই ভাবোঁ আৰু ইয়াৰ ওপৰত দেখুৱাবলগীয়া একো নাই ইয়াৰ পৰাই গোটেই ইম্ফল টাউনখন এবাৰ আপোনালোকে চাওক ইয়াৰ সুন্দৰ এক পৰিৱেশ চাওক ये तस्वीर है সঁচাকে ये तस्वीर है এটা সুন্দৰ এটা ইম্ফল এই সুন্দৰ ইম্ফলখন মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চাব আৰু আগন্তুক দিনত ইম্ফলত আহিব আৰু এই সুন্দৰ পৰিৱেশ আপোনালোকে চাবলৈ পাব এবাৰ আহি চাব বহুত ভাল লাগে বহুত ধুনীয়া জেগা আহিলে গম পাব মই আহিছোঁ কাৰণে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ সেইখন পাহাৰ দেখিছেনে তাতো কিন্তু কিছু সংখ্যক লোক তালৈকে যায় আমি যাব নোৱাৰোঁ কাৰণ ইয়াত কোনো ব্যৱস্থা তেনেকৈ কৰি দিয়া হোৱা নাই তাত যাব পৰাকৈ সুন্দৰ এক প্ৰাকৃতিক সৌন্দৰ্য মনোমোহা এক পৰিৱেশ এতিয়া এই মুহূৰ্তত সন্ধিয়াৰ হোৱাৰ পথত সূৰ্য মাৰ যোৱাৰ পথত আছে এতিয়া আৰু সেয়েহে এতিয়া মই আপোনালোকক এই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ পাহাৰৰ বুকুত সূৰ্য মাৰ যাবলৈ ধৰিছে আৰু এই সময়খিনি ইমানেই ভাল লাগিছে মই এই ওখ শৃংগত বগাই মই এটা অনুভৱ কৰিছোঁ প্ৰাকৃতিৰ যিটো সৌন্দৰ্য প্ৰকৃতিয়ে দিয়া যি অৱদান সেই অৱদান উপভোগ কৰিবলৈ পাইছোঁ লগতে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু মণিপুৰৰ এনেকৈ খেতি কৰে ৰাইজে ইয়াতো খেতি মাটি আছে চাওক ইয়াৰ যিটো লোকেল প্ৰডাক্ট হয় চাউল সেই ধানৰ এয়া খেতি এনেকৈ এখেতসকলে কৰে বৰ্তমান আমাৰ তাত যেনেকৈ কঠীয়া পেলায় তেনেকৈ ইয়াতো কঠীয়া পেলাইছে বিভিন্ন জেগাত ভাগে ভাগে তেখেতসকলৰ খেতি এয়া কিন্তু সম্পূৰ্ণ মণিপুৰ ইম্ফল টাউন এখন তাৰ মাজে মাজে তেখেতসকলে সুন্দৰকৈ অকণমান জেগাত খেতিৰ ব্যৱস্থাও ৰাখিছে আৰু তাত ল'ৰা ছোৱালী খেলি আছে চোৱাচোন ন ল'ৰা ছোৱালীয়ে তাত খেলি আছে সুন্দৰকৈ সঁচাকৈ ভাল লাগিছে দেখি সেই পাহাৰখনৰ পৰা মই আহি আকৌ আৰু অভয়াৰণ্য সোমাইছোঁ আৰু গভীৰত সোমাবলৈ চেষ্টা কৰিছোঁ জানিবলৈ চেষ্টা কৰিছোঁ আৰু এই পাহাৰখনৰ গভীৰত কি আছে আৰু যেতিয়া আহি পাইছিলোঁ তেতিয়া মই এওঁলোক মানে ইম্ফলৰ হয় এওঁলোক ইম্ফলৰ ছোৱালী তেওঁলোকৰ লগত মই অকণমান থিয় হৈছোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ তেওঁলোকে ইয়াত আহি পেলাই মই দেখিছিলোঁ তেওঁলোকে খুব জিমৰ যিখিনি আৰু বা এক্সাৰচাইজ সেইখিনি কৰি আছিলে ওপৰত আকৌ ইয়াত আহিও তেওঁলোকে ভাগে ভাগে কৰি আছে আৰু হেল্থৰ ইমান কেয়াৰ লয় তেওঁলোকে আৰু সেইকাৰণে একদম পুৰা বডি ফিটনেছ বহুত ধুনীয়া আৰু খুব ষ্ট্ৰং হয় ইয়াৰ ডেডি আৰু সেই আজি মই দেখি পেলাই ময়ো প্ৰেৰণা পাইছোঁ ময়ো উৎসাহ পাইছোঁ থেংক ইউ ছ' মাছ তাৰপিছত ইয়াৰ মই আপোনালোকক মই সেই পাহাৰখন দেখাইছিলোঁ তাৰ পৰা মই আকৌ গভীৰ মই চাবলৈ চেষ্টা কৰিছোঁ মই বুজিবলৈ চেষ্টা কৰিছিলোঁ এই পাহাৰখন আৰু কিমান গভীৰত আছে আৰু এয়া মই এইখিনিলৈকে পালোহি আৰু ইয়াৰ পৰা নিচেই কাষত সেই পাহাৰ যা राहुल जा मैं এতিয়া আপোনালোকক মোৰ নিজক দেখুৱাবই নোৱাৰিম একেবাৰে কিন্তু আপোনালোকে এই সৌন্দৰ্য উপভোগ কৰক মই কেইবাটাও পাহাৰ বগাই কৰি এতিয়া মই আৰু বহুত নামিব লাগিব মই আপোনালোকক প্ৰথম ভিডিঅ'তে দেখুৱাইছিলোঁ মই উঠি আহিছিলোঁ যিটো প্ৰথম ছাদটো আছিলে যিটো ছাদৰ পৰা মই ভিডিঅ'টো প্ৰথম কৰিছিলোঁ সেইখিনিলৈকে এতিয়া পাইছোঁহি আৰু তাৰ পৰা আৰু তললৈ নামি যাব লাগিব য'ৰ পৰা আমি গাড়ীত আকৌ নিজৰ ঘৰলৈ যাব লাগিব কিন্তু মই ৰাতিৰ এই যিটো ইমান সুন্দৰ এটা পৰিৱেশ
সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মোৰ ভিডিঅ'টোৰ জৰিয়তে। আৰু আজিৰ ইম্ফলৰ এই যাত্ৰা মোৰ এটা সুন্দৰ যাত্ৰা। এই যাত্ৰা মই আজি ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। আৰু কালি ৰাতিপুৱাই এই সুন্দৰ মণিপুৰ এৰি ইম্ফল এৰি মই যাবগৈ লাগিব। যোৱাৰ ভিডিঅ' মই যথেষ্ট চেষ্টা কৰিম বনাবলৈ। আৰু সঁচাকৈ ভাল লাগিছে ইয়াত আহি পেলাই, সঁচাকৈ সুন্দৰ গ'ল মোৰ দিনবোৰ। আজি বহুত গা বেয়াৰ মাজতো মই ভিডিঅ'টো কৰিবলৈ চেষ্টা কৰিলোঁ আপোনালোকৰ কাৰণে। আপোনালোকে সকলোৱে ভিডিঅ'টো চাই এই ইম্ফলৰ সৌন্দৰ্য উপভোগ কৰক আৰু মোক আশীৰ্বাদ কৰক যাতে মই আগন্তুক দিনতো মোৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকলৈ নতুন নতুন ভিডিঅ' আগবঢ়াব পাৰোঁ আৰু মই বিভিন্ন জেগাত যাব পাৰোঁ। আপোনালোকে আগবঢ়াই লৈ যাব মোক। মই অপেক্ষা কৰি আছোঁ মোৰ কেতিয়া 1K হ'ব সেই দিনটোলৈ মই বাট চাই আছোঁ। আপোনালোকৰ আশীৰ্বাদ পালে মই নিশ্চয় ছাকচেছ হ'ম বুলি আশা কৰিছোঁ। সকলোলৈকে আকৌ এবাৰ থেংক ইউ ছ' মাছ মোৰ এই যাত্ৰাত আপোনালোক মোৰ লগত থকাৰ বাবে। Thank you so much. Thank you so much. Thank you so much.